জুবিন গাৰ্গ আসলতে আমাৰ প্ৰজন্মৰ আমাৰ যেটো জেনাৰেশন এই জেনাৰেশনটোৰ আসলতে এটা ভয়েস আছিলে এটা কণ্ঠস্বৰ আছিলে জুবিন দা খেয়ালি মানুহ আছিলে কিন্তু স্পষ্টবাদী আৰু অসমীয়া মানুহে যেনেকৈ স্পষ্টকে কথা কৈ ভাল পায় জুবিন দাৰ চৰিত্ৰটো আছিলে তেনেকুৱা স্পষ্টবাদী এজন মানুহ মানে আমাৰ জীৱনত পোৱা আটাইতকৈ খেয়ালি আমাৰ জীৱনত পোৱা আটাইতকৈ প্ৰভাৱশালী আটাইতকৈ জনপ্ৰিয় আৰু আটাইতকৈ মানুহক সন্মোহিত কৰিব পৰা মানুহজনৰ নাম জুবিন গাৰ্গ সেই জুবিন গাৰ্গৰ মানে আসলতে স্কুবা ডাইভিং কৰিবলৈ গৈ কিবা এটা হ'ব এটো কল্পনা কৰিব নোৱাৰে মই এটো গোটে ঘটনাটোৰ তদন্ত বিচাৰো নিচাকৈ লাভ নাই যি সময়ত 3:27 মানত যেতিয়া খবৰটো পাইছো মোৰ বুকুখন তেতিয়াই বিষাইছে এতিয়া মাত্ৰ বৌক লগ পোৱাৰ পাছত বুকুখন বিষোৱাটো কমিছে দেউতাক লগ পোৱাৰ পাছত বুকুখন বিষোৱাটো কমিছে মই ভাবো যে আমি সকলো অসমীয়া মানুহে যিজন মানুহক জানো যে তেওঁ অসুস্থ সেই মানুহজনে স্কুবা ডাইভিং আপোনালোকে স্কুবা ডাইভিং যদি কোনোবাই কৰি পাইছে তেতিয়াহলে তাৰ আগতে সহি কৰি দিব লাগে যে তেওঁৰ হেলথ ঠিক আছে অল ক্লিয়াৰ আছে আৰু কোনো স্বাস্থ্যৰ পিনৰ পৰা তেওঁৰ কোনো সমস্যা নাই গতিকে এটা আইল্যান্ডলৈ গৈ এটা দ্বীপলৈ গৈ স্কুবা ডাইভিং কৰিছে আৰু স্কুবা ডাইভিং কৰিবলৈ লৈ যোৱা কথাটো একেবাৰে আমাৰ কাৰণে অসহজ সকলো মানুহে জানে যে জুবিন গাৰ্গৰ সিজাৰ হয় মাজে মাজে সকলো মানুহে জানে জুবিন গাৰ্গ অসন্তুষ্ট মই ভাবো যে জুবিন গাৰ্গক সিংগাপুৰলৈ নিয়া কথাটোৱে সহজ নহয় আৰু তাতে পৰিয়ালৰ মানুহ নোযোৱাকে সিংগাপুৰলৈ নিয়া কথাটো মই ভাবো কেতিয়াও গ্ৰহণযোগ্য নহয় তাৰ পিছত আকৌ সাগৰলৈ নিয়াটোলৈকে মানি ললোহেঁতেন কিন্তু যদি স্কুবা ডাইভিং কৰিবলৈ সঁচাকে নিছে তেতিয়াহ'লে এটো আৰু সহ্য কৰিব নোৱাৰি স্কুবা ডাইভিং যদি আপোনালোকে কৰিছে মই জীৱনত এবাৰেই কৰিছো ময়ো মৰিম বুলিয়ে ভাবিছিলো পানীৰ তলত সোমাই আপোনাক অক্সিজেন মাস্ক লগাই পানীৰ তলত সোমুৱাই যেতিয়া সাগৰৰ মাছৰ লগত আপোনাক ফটো তুলিব তেতিয়া আপুনি কোনো পধ্যে নিজকে জীয়াই থাকিম বুলি ভাবিব নোৱাৰে ভয় লাগে আৰু যিজন মানুহৰ চিজাৰ আছে সেই মানুহজনক স্কুবা ডাইভিং কৰিবলৈ যদি কোনোবাই লৈ গৈছে মই ভাবো যে সেইটো তেওঁ শিশু সুলভতাই নহয় সেইটো তেওঁ মূৰ্খামি আৰু তেনেকুৱা কাম কৰাটোক মই কেতিয়াও মোৰ পিনৰ পৰা কেতিয়াও সহ্য কৰিব নোৱাৰো বেয়া পালেও পাব পাৰে দেই আজি এইটো কথা কোৱাটো উচিত হয়নে মই নাজানো ইমান উত্তেজিত জীৱনত কেতিয়াও হোৱা নাই চাগে মানে মই একদম স্পষ্ট কথা আপোনালোকে স্কুবা ডাইভিং যদি কৰিবলৈ গৈছে তাত লিখি দিব লাগে যে মোৰ কিবা হলেও সেইটো ৰিস্ক নাই মানে যিজনে স্কুবা ডাইভিং কৰাইছে তেওঁৰ ওপৰত নাই ৰিস্কটো নিজৰ মৃত্যু হলেও ৰিস্ক নিজৰ আৰু তাত যেটো কলম থাকে মই নিজে তাত চহী কৰি গৈছো মোৰ লৰাক লৈ মই একেলগতে স্কুবা ডাইভিং কৰিছো তাত কলম থাকে তাত হেলথৰ পিনৰ পৰা ডাক্তৰৰ কোনো এটো সম্পৰ্কে প্ৰবলেম নাই বুলি লিখি দিব লাগে সেইটো কোনে লিখি দিছিলে গতিকে মই ভাবো যে জুবিনদাৰ মৃত্যুটো সাধাৰণ মৃত্যু নহয় জুবিনদাৰ মৃত্যু সমগ্ৰ অসমৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি অপূৰণীয় মানে সঁচাসঁচি অপূৰণীয় মানে আমি যে অপূৰণীয় কৈ থাকো তেনেকুৱা অপূৰণীয় নহয় মানে জুবিন দা was the voice of the generations of our time আমাৰ কেবাটাও জেনাৰেশনৰ তেওঁ এটা কণ্ঠস্বৰ আছিল তেওঁ যি ধৰণেৰে কথা ক'ব পাৰে অসমীয়া কোনো মানুহে তেনেকে কথা ক'বলৈ সাহস নকৰে সঁচাটোক সঁচা বুলি ক'ব পৰাৰ শিল্পী অসমত এনেকুৱাকে জন্ম হোৱা ভূপেন হাজৰিকাৰ পাছত আমি কাকো দেখা নাই গতিকে এনেকুৱা পৰিস্থিতিত মই ভাবো যে এই ঘটনাৰ ওপৰত উচিত তদন্ত হ'ব লাগিব ডেফিনেটলি সিবিআই তদন্ত হ'ব লাগিব কোনেনো কি কাৰণে সিংগাপুৰত এইবিলাক পাতিছেগে
কি কাৰণেনো আমাৰ জুবিন দাক তালৈ লৈ গৈছে, কিয়নো আমাৰ তালৈ নিয়াৰ পাছত ছিংগাপুৰত বাৰু ফ্ৰেছ হ'বলৈ নিছে বুলিও ধৰি ল'লোঁ, তাৰপিছতনো কিয়লৈ সাগৰলৈ নিলে, আৰু সাগৰলৈ নিয়াটোকো বাৰু মানি ল'লোঁ। পৃথিৱীত কোনোবা এজন অসুস্থ মানুহে স্কুবা ডাইভিং কৰিব পাৰে নেকি আপোনালোকে নিজে কওক। গতিকে এইটো এটা অসম্ভৱ কথা এটা হৈছে। মোৰ মানে এইটো কেতিয়াও সহজভাৱে ল'ব পৰা নাই। মোৰ বুকুখন বিষাই আছে। এতিয়া বৌক লগ ধৰাৰ কাৰণে বুকুখনৰ বিষটো কমিছে, দেউতাক লগ ধৰাৰ কাৰণে বুকুখনৰ বিষটো কমিছে, কিন্তু এই বিষ অকল মোৰ বিষ নহয়, এই বিষ গোটেই অসমীয়া জাতিটোৰ বিষ। এই বিষটো তেতিয়াহে শেষ হ'ব বুকুৰ বিষ, যেতিয়া এই ঘটনাৰ আমি উচিত ৰিজাল্ট পাম, উচিত ফলাফল পাম। মানে পেৰাগ্লাইডিঙে হওক, আপোনাৰ স্কুবা ডাইভিঙে হয়তো হ'ল এডভেঞ্চাৰ স্পৰ্টছ, এডভেঞ্চাৰ দুঃসাহসিক স্পৰ্টছ। একেবাৰে সুস্থ সবল মানুহে এইটো কৰিব পাৰে। ফিজিকেলি আনফিট, যাৰ 3 মাহৰ মূৰে মূৰে হস্পিটেলাইজ হোৱা মানুহ এটাক ক'ৰবাত স্কুবা ডাইভিং কৰিবলৈ নিব পাৰে নেকি? এডভেঞ্চাৰ স্পৰ্টছ কৰিবলৈ নিব পাৰে নেকি? ক'ত? মই মানে মানুহৰ নাম ক'ব খোজা নাই, আপোনালোকে মোৰ মুখৰ পৰা মানুহৰ নাম উলিয়াবলৈ নাচাব। কিন্তু যিটো ঘটনা ঘটিছে, অসমীয়া জাতিৰ ওপৰত কোব, অসমীয়া জাতিক চিৰকালৰ কাৰণে কৰা অন্যায়, আৰু সেইকাৰণে ইয়াৰ তন্ন তন্ন CBI তদন্ত লাগিব। আৰু যেতিয়ালৈকে ইয়াৰ তদন্তৰ প্ৰতিবেদন আহি যেতিয়ালৈকে আমি অসমীয়া জাতি নিশ্চিত নহ'ম, তেতিয়ালৈকে আমি কাকো সোধাই নেৰোঁ। কথাটো